আজি মই আমৰ জেলি বনাবলৈ 3টা আম ইয়াক পাৰি আনি ধুই পখালি লৈছোঁ। এয়া গুচাই ল'লোঁ। এয়া 3টা আম গুচাই ল'লোঁ। অকণমান ডহচীয়া ওলালে। মিঠা টেঙা অকণমান জ্বলা এনেকৈ মানে জেলি অকণমান বনাই পৰিৱেশন কৰিব লাগিব আৰু মানে ৰুটিৰ লগত হওক ভাতৰ লগত হওক কোনো কথা নাই। মই কুকাৰ এটাত ভৰাই ল'লোঁ। তাতে অলপ পানী দি লৈছোঁ। পানী অকণ দি ল'লোঁ। তাৰপৰা মই কুকাৰত এটা হুইচেল মৰাই আনিলোঁ। আনি মই চালনী এখনতে লাহেকৈ ঢালি দিছোঁ। তাৰপৰা মই এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীত অলপ মিঠাতেল দি লৈছোঁ। মিঠাতেল অলপ দি ল'লোঁ। ইঞ্জিন তেল অলপ দি লৈছোঁ। তাৰপাছত মই 2টা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়া 2টা দি মই তাৰপাছত অলপ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ কেইটামান দি ফুটিবলৈ দিছোঁ আৰু অকণমান ৰঙা হ'লে ভাল হ'ব, গোন্ধটো ধুনীয়া ওলাব। ইয়াৰ পাছতে মই আমখিনি দি দিছোঁ। বইল কৰি থোৱা আমখিনি পানী টুকি ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ। আটাইখিনি আম মই চুচি বাচি কুকাৰৰ পৰা উলিয়াই ইয়াতে দি দিছোঁ। কুকাৰৰ পৰা উলিয়াই চালনীত থলোঁ। তাৰপাছত দি দিলোঁ পানীখিনি আঁতৰাই। ইয়াতে মই হালধি নিমখ দিম এতিয়া জোখমতে। মই অলপ হালধীয়াকৈ দি ল'ম। হালধি অলপ দি লৈছোঁ। চাওকচোন, ৰং হ'লে ভাল লাগিব, সেইকাৰণে অলপ বেছিকৈয়ে দিছোঁ আৰু তাৰপৰা অলপ নিমখ দি দিছোঁ জোখমতে। জোখমতে অলপ নিমখ দি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম বস্তুটো। নিমখ হালধি আৰু আমৰ লগত ধুনীয়াকৈ মিলাই ল'ম। মিলাই লোৱাৰ পাছতে মই এতিয়া আকৌ গুৰ অকণ কাটি লওঁ। গুৰ অকণ কাটি লওঁ। গুৰ অলপ দি দিব লাগিব, তেতিয়াহে মিঠা হ'ব। গুৰ দি দিছোঁ। গুৰটো মানে অলপ মিঠা হোৱাকৈ দিব লাগিব। মই আৰু অলপ দি দিছোঁ। কম হয় বুলি আৰু অকণে দি দিওঁ আৰু মিঠাটো বেছি হ'লে ভাল লাগিব। ৰুটিৰ লগতে হওক বা ভাতৰ লগতে হওক খুব ধুনীয়া লাগে খাবলৈ। আপোনালোকে বনাই খাবচোন এবাৰ। আম শেষ হ'বই হ'ল আৰু এতিয়াও আমি লাষ্টত হ'লেও অকণমান বনাই কৰি নিজেও খাইছোঁ, আপোনালোককো দেখাইছোঁ। চাওকচোন, লৰাওঁতে মই ডাঠ হৈ আহিলে। ধুনীয়াকৈ ডাঠ হৈ আহিলে। এতিয়া মই নমাব পৰাই হ'লোঁ আৰু ধুনীয়াকৈ ডাঠ হৈ আহিলে। এতিয়া মই গেছটো বন্ধ কৰি কেৰাহীখন নমাই ল'লোঁ আৰু মই বাতি এটাতে উলিয়াই লৈছোঁ। আটাইকণ উলিয়াই লৈছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে, বহুত ডাঠ হৈ গ'ল। খুব ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও চাগে টেষ্টিয়ে হ'ব। আটাইকণ উলিয়াই লৈছোঁ কেৰাহীৰ পৰা। গোটেইকণ উলিয়াই ইয়াতে মই এতিয়া সজাবৰ কাৰণে মই আকৌ এটা বস্তু দিম, চাই থাককচোন। সজাবৰ কাৰণে এতিয়া মই 2টা পকা জলকীয়া ব্যৱহাৰ কৰিম। ইয়াৰ ওপৰতে দিম আৰু ধুনীয়া হ'বৰ কাৰণে। এটা দিছোঁ আৰু এটা আনি দিম মই। আৰু ইটো দি আপোনালোকৰ আগত দেখালোঁ। ভিডিঅ'টো আজি ইমানেই আছিলে বাৰু দেই। আজিলৈ সামৰিছোঁ।